পলিটেকনিক যিসকল ছাত্ৰী ইতিমধ্যে চিট এলটমেণ্ট পাই গৈছে অৰ্থাৎ এডমিশ্যন হৈ গৈছে সেইসকল লগতে যিসকলে এতিয়ালৈ এলটমেণ্ট পোৱা নাই অৰ্থাৎ স্পটৰ কাৰণে অপেক্ষা কৰি আছে এই সকলৰ কাৰণে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ এইটোৰ ভিডিঅ'ত আজি आपण আলোচনা কৰিম যে যিসকলে চিট এলটমেণ্ট পাই গৈছে তেওঁলোকৰ এডমিশ্যনটো কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু যিসকলে এলটমেণ্ট পোৱা নাই নেক্সট ৰাউণ্ড নাই বা তেওঁলোকে স্পটৰ কাৰণে অপেক্ষা কৰি আছে তো তেওঁলোকে স্পট এডমিশ্যনটো কেতিয়া হ'ব নাইবা ফৰ্থ ৰাউণ্ড এলটমেণ্ট আহিব নে নাই তেওঁলোকে কলেজত এপ্লাই কেতিয়া কৰিব লাগিব ক'ত এপ্লাই কৰিব লাগিব কেনেকৈ কৰিব লাগিব অৰ্থাৎ অফলাইন এডমিশ্যনৰ কমপ্লিট প্ৰচেছটো এইটো ভিডিঅ'ত আজি আপোনালোকে জানিব পাৰিব তো ভিডিঅ'টো সম্পূৰ্ণ বুজি পাব তো প্ৰথম ইয়াতে কোৱেশ্যনটো দি আছে যে স্পট এডমিশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব তো চাওক এইটো বহুতেই সুধি আছে আৰু বহুতেই এইটো কল কৰিও সুধে যে স্পট এডমিশ্যনৰ ডেট দিছে নে দিয়া নাই কেতিয়া হ'ব আইডিয়া দিব লাগে তো এইটোৰ বিষয়ে বহুতেই কোৱেশ্যন দি থাকে আৰু ডেইলি এইটোৰ বিষয়ে ওপৰত মানে কল আহি থাকে তো চাওক স্পটৰ কাৰণে স্পেচিয়েল আপোনাৰ কাৰণে নোটিছ আহিব যে কোন কলেজত কোন দিনৰ পৰা হ'ব ছাত্ৰীসকলে কি লৈ যাব লাগিব এই গোটেইখিনি বিতংভাৱে এটা নোটিছ আহিব আৰু নোটিছটো আপোনালোকে আহিলে মই আপোনালোকক জনাই দিম যেতিয়াই আহিব তেতিয়া সেইদিনে আপোনালোকে ভিডিঅ' সহকাৰে আপোনালোকে এক্সপ্লেইন ভিডিঅ' আপোনালোকে পাই যাব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে হ'ল যাতে আপোনালোকে ভিডিঅ'টো মিছ নহয় সো নেক্সট কোৱেশ্যন এইটো দিছে যে যেটো থাৰ্ড ৰাউণ্ড হৈ গ'ল ইয়াৰ পিছত ফৰ্থ ৰাউণ্ড আহিব নেকি চাওক ফৰ্থ ৰাউণ্ড এলটমেণ্ট এইটো এতিয়া ক'ব নোৱাৰি এইটো আজি 4 তাৰিখ হয় তো আজি দিনটো পাৰ হ'লেহে 5 তাৰিখতে আমি এইটো গম পাম যদি নোটিছ আহে তেনেহ'লে 5 তাৰিখৰ ভিতৰতে সম্ভৱ আহিব আৰু যদি নাহে তেনেহ'লে ইয়াতে ফৰ্থ ৰাউণ্ডটো নহ'ব আৰু তো আপোনালোকে 90% 95% চান্স আছে যে আপোনালোকে এই ফৰ্থ ৰাউণ্ড এইটো এলটমেণ্টটো নাহিব তো চাওক নেক্সট কোৱেশ্যনটো কৰিছে যে স্পটৰ কাৰণে আমি ক'ত এপ্লাই কৰিব লাগিব অনলাইন নে অফলাইন নাইবা অনলাইন এপ্লাই কৰিব লগা হ'লে আমি ক'ত কিদৰে কৰিম এই কোৱেশ্যনটো বহুতেই সুধি আছে ফোন কৰিও সুধিছে যে স্পটৰ কাৰণে আমি ক'ত এপ্লাই কৰিম ডেট গুচি গ'ল নেকি প্ৰচেছটো সম্পূৰ্ণ হ'ল নেকি এনেকৈ বহুত সুধি থাকে ইয়াৰ চাওক স্পটৰ কাৰণে আপোনালোকে ক'ত এপ্লাই কৰিব নালাগে অনলাইন নাইবা আপোনাক অফলাইন তেনেকুৱাকৈ একো প্ৰচেছ নাই কিন্তু আপোনালোকে এটা এপ্লাই কৰিব লাগে সৰু এটা প্ৰচেছ এইটো প্ৰচেছ হৈছে যে আপুনি স্পটৰ কাৰণে এটা ডেট দিব সেই ডেটৰ ভিতৰত আপোনালোকে কলেজত যাব লাগিব কলেজত যাই পিনে আপোনালোকে অফলাইন এইটো কি কৰিব লাগিব ফৰ্ম দিয়া হ'ব তোমাৰ আপোনালোকে এইটো কি কৰিব ফৰ্মটো ফিল আপ কৰি এপ্লাই কৰিব লাগিব তো সিম্পল প্ৰচেছ এইটো যে কলেজত যাব আপোনালোকে ফৰ্ম দিব ফৰ্মত আপোনালোকে ফিল আপ কৰি জমা দিব নাইবা আপোনালোকৰ ডাটাবিলাক এন্ট্ৰি কৰিব এন্ট্ৰি কৰিলে আপুনি যেতিয়া সুধিব যে কোন ব্ৰাঞ্চ লাগে আপোনালোকে সেইমতে ডাটা এইটো কৈ দিলে হ'ল জমা কৰিলে হ'ল এইটো হৈ যাব বাকি আপোনালোকে অনলাইনত কোনো ধৰণৰ প্ৰচেছ কৰিব নালাগে যে অনলাইন আকৌ এপ্লাই কৰিব লাগিব নেকি চাওক যিসকল ইয়াতে ইতিমধ্যে কি কৰিছে ৰেজিষ্ট্ৰেশ্যন কৰা আছে অৰ্থাৎ তেওঁলোকে অনলাইন সমৰ্থৰ ইতিমধ্যে নাম্বাৰ পাই গৈছে 25 যি নাম্বাৰ থাকে সেইটো অলৰেডি পাই গৈছে তেওঁলোকে কৰিব নালাগে আৰু যিসকলে অনলাইন এপ্লাই কৰা নাছিল তেওঁলোকৰ কাৰণে হয়তো কলেজৰ থ্ৰুদি তেওঁলোকে কৰি দিব আৰু যদি অনলাইনত ষ্টুডেণ্টক কৰিব দিয়ে সেইটো মই আপোনালোকক জনাই দিম ইয়াৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে তো চাওক ইয়াৰ পিছৰ কোৱেশ্যনটো দিছে এনেকৈ যে ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব এইটো মোষ্ট ইম্পৰ্টেণ্ট কাৰণ ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড ইতিমধ্যে এডমিশ্যন প্ৰচেছটো সম্পূৰ্ণ হৈ গৈছে এতিয়া তেওঁলোকে ক্লাছৰ কাৰণে ৱেইট কৰি আছে তো চাওক এটা নটিছত উল্লেখ কৰা আছিল যে 14 আগষ্ট অৰ্থাৎ 14 আগষ্টৰ পৰা ক্লাছ হ'ব বুলি উল্লেখ কৰা আছে কিন্তু 14 আগষ্টত যদি ক্লাছ হয় তেনেহ'লে 15 আগষ্টত তেওঁলোকে আকৌ ইণ্ডিপেণ্ডেন্স ডে পাব অৰ্থাৎ এইটো বন্ধ পাব তো সম্ভৱ এইটো নটিছত উল্লেখ কৰিলে ছাত্ৰসকলে আগতে হয়তো যাব লাগিব হয়তো তেওঁলোকে 8 নাইবা 10 তাৰিখৰ ভিতৰতে তেওঁলোকক সম্ভৱ মাতিব তেওঁলোকক গ্ৰুপত তেওঁলোকক জনাই দিব আৰু হয়তো ইতিমধ্যে আপোনালোকে হয়তো গ্ৰুপ হয়তো 2-এজন হয়তো পাইছেও যদি পোৱা নাই আপোনালোকে গ্ৰুপ পাই যাব কলেজৰ গ্ৰুপ পাই যাব তাতে আপোনালোকে নটিফিকেশ্যনবিলাক আপোনালোকে এইটো গ্ৰুপৰ জৰিয়তে আপোনালোকে পাই থাকিব তাতে আপোনাক কোৱা হ'ব যে কোন তাৰিখৰ পৰা ক্লাছ হ'ব আৰু এইটো ৰাজহুৱাভাৱে আপোনালোকে নটিছ দিব নটিছ আহিলেও মই আপোনালোকক জনাম সম্ভৱ এইটো আইডিয়া ল'ব পাৰে যে 8-10 তাৰিখৰ ভিতৰত আপোনালোক হয়তো যাব লাগিব তো ইয়াৰ নেক্সট কোৱেশ্যন হৈছে স্পটৰ কাৰণে আমি চিট কেনেকৈ উইথড্ৰ কৰিব
পাৰি নাইবা উইথড্ৰ কৰিব লাগিব এইটো প্ৰচেছ দিয়া আছে কাৰণ স্পটৰ কাৰণে আপোনালোকে যদি সিট আগতে পাইছে তেনেহ'লে কিন্তু আপোনালোকে আকৌ স্পটত যাব নোৱাৰে আপোনালোকে আগৰ সিটটো কি কৰিব লাগিব কেনসেল কৰিব লাগিব ইয়াত চাওক বহুত হৈ থাকে যে কেনসেল কৰাৰ কাৰণে উইথড্ৰ কৰাৰ কাৰণে অনলাইনত ফৰ্ম ফিল আপ কৰিব পাৰি নাই অনলাইনত মেইল কৰিলে এইটো উইথড্ৰ হ'ব নে নাই তো চাওক এনেকুৱা প্ৰচেছ এইটো নহয় এইটো আপোনালোকে সিটটো উইথড্ৰ কৰিব লগা হ'লে আপোনালোকে এইটো কি দিব লাগিব এটা ফৰ্ম ফিল আপ কৰি দিব লাগিব আপত্তিবিহীন এটা ফৰ্ম ফিল আপ কৰি দিব লাগিব যে আপুনি উইথড্ৰ কৰিলে পিছত কিন্তু আকৌ আপোনালোকে ক্লেইম কৰিব নোৱাৰিব তো চাওক এই ক্ষেত্ৰত কিছুমানৰ কথাটো আহি যায় পইচাৰ কথাটো আহি যায় এমাউণ্টৰ কথাটো আহি যায় এমাউণ্ট আপোনালোকে সম্ভৱ 10% টকা এটা কাটি ল'ব বাকীখিনি টকা আপোনালোকে ঘূৰাই পাব এইটো আপোনালোকে ফৰ্ম ফিল আপ কৰিব ফৰ্ম ফিল আপ কৰিলে তাত একাউণ্ট নম্বৰ ডিটেইলছখিনি আপোনালোকৰ লাগিব সেইমতে আপোনালোকে জমা কৰিলে আপোনালোকে এইটো সিটটো উইথড্ৰ হৈ যাব স্পটত যাব পাৰিব মই ইয়াতে আপোনাক ক'ব বিচাৰিছোঁ যদি আপোনাৰ পাৰ্চেণ্টেজ কম তেনেহ'লে আপুনি উইথড্ৰ নকৰিব য'ত আছে তাতে আপুনি কৰিলে হ'ল যদি আপোনাৰ পাৰ্চেণ্টেজ বেছি আছে হাই আছে তেনেহ'লে আপোনালোকে উইথড্ৰ কৰিব পাৰে স্পটত আপোনালোকে অতি সহজে এডমিশ্যনটো পাই যাব তো ইয়াৰ পিছত আপোনালোকে এইটো সুধিছে যে অফলাইন এডমিশ্যন প্ৰচেছ বুলি একো নাই ইয়াতে যিটো স্পট এডমিশ্যন সেইটো অফলাইন এডমিশ্যন অৰ্থাৎ স্পট এডমিশ্যনৰ যিটো প্ৰচেছ সেইটো হৈছে অফলাইন এডমিশ্যনৰ প্ৰচেছ এইটো কিছুমানে সুধি থাকে যে অফলাইন আমি কেতিয়া এডমিশ্যন ল'ব পাৰিম এটা অফলাইন বুলি ক'লে আমি ডাইৰেক্টলি স্পটকে আমি বুজিম যে তেওঁলোকে কলেজত যাই পিনে তেওঁলোকে এডমিশ্যনটো ল'ব পাৰিব